মুক্তিত নিস্পৃহ জিতু সেহি ভকতক নমো ৰসময়ী মাগুহু ভকতি সমস্ত কমনি নিজ ভকত ৰবৈছ। নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই যে অলপ আগতে আমি এটা বৰগীতৰ কলি শুনিলো, কেনেকুৱা লাগিল বাৰু? নিশ্চয় বহুত ভাল লাগিছে ন? যেতিয়া আমি এই ধৰণৰ কোনো ভক্তিমূলক গীত শুনো তেতিয়াই যেন আমাৰ মন প্ৰাণ ভগৱানৰ প্ৰতি উৎসৰ্গিত হৈ যায়, নহয় জানো? যে আচলতে ভাৰতবৰ্ষত যেতিয়া নৱ ধৰ্মীয় উত্থান হৈছিল, অৰ্থাৎ আধ্যাত্মিক ক্ষেত্ৰত কিছু নতুন নতুন চিন্তাৰ সূচনা হৈছিল, তেতিয়াই ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত বিভিন্ন সাধু সন্ত ব্যক্তিয়ে এই ধৰণৰ গীত মাতৰ জৰিয়তে তেওঁলোকৰ যিবোৰ বিশ্বাস মতবাদ ৰাইজৰ মাজত এই ধৰণে প্ৰচাৰ কৰিছিল। আমাৰ অসমতো শ্ৰীমন্ত শংকৰদেৱে বৰগীতৰ জৰিয়তে তেওঁৰ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। ভক্তিনো কি? যে সাধাৰণভাৱে ঈশ্বৰৰ প্ৰতি থকা অগাধ বিশ্বাস আৰু তেওঁৰ প্ৰতি থকা প্ৰেম বা শ্ৰদ্ধাক আমি ভক্তি বুলি কওঁ। এই ভক্তিৰ পৰাই ভক্তিবাদৰ সূচনা আছে, নহয় জানো? গতিকে ভক্তিবাদনো কি? যে ভগৱানৰ লগত মানৱ আত্মাৰ মিলন, ঈশ্বৰৰ প্ৰতি অগাধ প্ৰেম তথা ভক্তিৰ ওপৰত গুৰুত্ব দি মহাপুৰুষসকলে যি মতবাদৰ সৃষ্টি কৰিছিল সেয়াই হৈছে ভক্তিবাদ। ভগৱান আৰু মানৱ আত্মাৰ মিলন অৰ্থাৎ এক ওতঃপ্ৰোত সম্পৰ্ক, আৰু যে কি ঈশ্বৰৰ প্ৰতি থকা আমাৰ অগাধ প্ৰেম বা ভক্তিৰ ওপৰত গুৰুত্ব দি এই মহান ব্যক্তিসকলে যি মতবাদ প্ৰচাৰ কৰিছিল তাকে ভক্তিবাদ বোলা হয়। আজিৰ আমাৰ এই আলোচনাৰ মূল বিষয়বস্তু হৈছে ভক্তিবাদী আন্দোলন। এই ভক্তিবাদী আন্দোলননো আচলতে কি আছিল? আচলতে ভগৱানৰ প্ৰতি অগাধ শ্ৰদ্ধা ৰাখি মানৱ জাতিৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিবলৈ সমগ্ৰ মানৱ জাতিক একত্ৰিত কৰি মানৱ জাতিৰ কল্যাণ সাধনৰ কাৰণে ই আছিল এক আধ্যাত্মিক প্ৰয়াস। এই ভক্তিবাদী আন্দোলনৰ আমি যদি সূচনা বা ইয়াৰ আৰম্ভণি সম্পৰ্কে জানিব লগা হয়, আমি অলপ অতীতলৈ যাব লাগিব। সেই সময়ত আমি যদি ভাৰতবৰ্ষৰ মানচিত্ৰখনৰ একেবাৰে তলৰ পৰা আৰম্ভ কৰোঁ, অৰ্থাৎ দক্ষিণৰ পৰা আৰম্ভ কৰোঁ, তেনেহ'লে সেই সময়ত তামিল ৰাজ্যত আলভাৰ্ছ আৰু নাইনাৰ এই দুই সম্প্ৰদায়ৰ লোকে এই ধৰণৰ অলপ ব্যতিক্ৰমী চিন্তা চৰ্চা প্ৰথমে আৰম্ভ কৰিছিল। আলভাৰ্ছসকল আছিল বিষ্ণু ভক্ত আৰু নাইনাৰসকল আছিল শিৱ ভক্ত। যে তামিল ৰাজ্যত এই সমগ্ৰ আন্দোলন বা ব্যৱস্থাটোৰ গুৰি ধৰিছিল ৰামানুজে, আৰু কেৰেলাত এই ব্যৱস্থাটোৰ নেতৃত্ব দিছিল শংকৰাচাৰ্যই। আলভাৰ্ছসকলৰ যি সাহিত্য বা গীত মাত, এইবোৰ পিছলৈ এক সংকল্পিত ৰূপত প্ৰকাশিত হৈছিল, আৰু আলভাৰ্ছসকলৰ এই সংকল্পিত সাহিত্য সম্ভাৰকে আমি দিব্য প্ৰবন্ধম বুলি জানো। যিহেতু এই গোটেই ব্যৱস্থাটোত কোনো ধৰণৰ বিদ্বেষ ভাৱ নাছিল, সকলো মানুহক একত্ৰিত কৰাৰ কথা আছিল, অতি সাধাৰণ ব্যৱস্থা আছিল, গতিকে ইয়াত সকলো শ্ৰেণীৰ মানুহ, ইয়াত সৈনিক আছিল, শ্ৰমিক আছিল, ব্ৰাহ্মণ আছিল, সকলো শ্ৰেণীৰ মানুহ ইয়াত অংশগ্ৰহণ কৰিছিল। খ্ৰীষ্টীয় নৱম শতিকাত ভাৰতবৰ্ষত তুৰ্কী আৰু আফগানসকলৰ আৱিৰ্ভাৱ ঘটিল, আৰু ঠিক সেই সময়তে কিছুমান ইছলাম ধৰ্মীয় যাজকৰো ভাৰতত প্ৰৱেশ ঘটিছিল, আৰু সেই সময়ত ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাৰ সুযোগ লৈ এই তুৰ্কী আফগানসকলে ভাৰতবৰ্ষত শাসন কৰিবলৈ আৰম্ভ কৰিছিল। যে এই যি আমি ভক্তিবাদী আন্দোলনৰ কথা কৈছোঁ, যে ইয়াত যিবোৰ বিশ্বাসী ব্যক্তি আছিল তেওঁলোকৰ মতে ঈশ্বৰ হ'ল এক আৰু অদ্বিতীয়,
আৰু শুদ্ধ অন্তৰে ভগৱানৰ প্ৰতি নিজকে উৎসৰ্গিত কৰিলে ভগৱানক পাব পাৰি। যে হিন্দু ধৰ্মৰ নিচিনাকৈ কিন্তু ইছলাম ধৰ্মটো এক উচ্চ নিজ ধনী দুখীয়া এইবোৰ ভেদাভেদ পাহৰি এক মানৱ জাতি হিচাপে ভবাৰ কাৰণে কিছু সংখ্যক ব্যক্তি আবিৰ্ভাৱ হৈছিল বা কিছু ইছলাম ধৰ্মৰ ব্যক্তিও সেইধৰণে ভাবিছিল আৰু তেওঁলোকক চুফিবাদী বুলি কোৱা হয়। হিন্দু ধৰ্মৰ যেনেকৈ কিছু নতুন নতুন চিন্তাধাৰাৰ ব্যক্তি আগবাঢ়ি আহিছিল, ঠিক সেইদৰে ইছলাম ধৰ্মৰ কিছু সংখ্যক নতুন চিন্তাধাৰাৰ ব্যক্তিও আগবাঢ়ি আহিছিল আৰু তেওঁলোকক চুফিবাদী বুলি কোৱা আৰু তেওঁলোকৰ যিটো মতবাদ আছিল চুফিবাদ বুলি জনা যায়। এই ভক্তিবাদী আন্দোলনৰ যিটো যাত্ৰা তাক আমি এতিয়া অলপ ভাগ ভাগ কৰি আলোচনা কৰাৰ চেষ্টা কৰিম। যে উত্তৰ পশ্চিম ভাৰতত আমাৰ মহাৰাষ্ট্ৰত জ্ঞানদেৱে এক ধৰ্মীয় আন্দোলনৰ সূচনা কৰিছিল আৰু তেওঁ গীত মাতৰ জৰিয়তে ভগৱানৰ প্ৰতি যিটো প্ৰাৰ্থনা সেইটো ৰাইজৰ মাজত বিলাই ফুৰিছিল। সামসাময়িকভাৱে ৰাজস্থানত মীৰাবাই দাদু দয়াল আদিয়ে একেধৰণে শ্ৰীকৃষ্ণৰ প্ৰাৰ্থনা গাই এক ধৰণৰ ভক্তিবাদী আন্দোলনৰ সূচনা কৰাৰ চেষ্টা চলাইছিল। একেদৰে উত্তৰ ভাৰতত এই ধৰ্মীয় আন্দোলনৰ গুৰি ধৰিছিল ৰামানন্দই। ৰামানন্দৰ মূল উপাস্য দেৱতা আছিল বিষ্ণুৰ অন্যতম অৱতাৰ ৰাম। ৰামানন্দই তেওঁৰ ধৰ্ম সকলো শ্ৰেণীৰ ধৰ্মীয় ব্যক্তিৰ কাৰণে মানুহৰ কাৰণে খুলি ৰাখিছিল। ৰামানন্দৰ অন্যতম শিষ্য আছিল কবিৰ। গতিকে কবিৰৰ পৰৱৰ্তী সময়ত যিবোৰ গীত মাত তেওঁৰ যিবোৰ লিখনি সেইবোৰ দোহা হিচাপে জনপ্ৰিয় হৈছিল আৰু কবিৰৰ এই দোহাৰ কিছু অংশ শিখ ধৰ্মৰ ধৰ্মীয় গ্ৰন্থ গুৰু গ্ৰন্থ চাহেবতো উল্লেখ আছে। ইয়াৰ পাছত চুৰদাস তুলসীদাস তেওঁলোকেও নিজকে এই আন্দোলনৰ প্ৰবক্তা হিচাপে উৎসৰ্গিত কৰিছিল। তুলসীদাসে লিখা ৰামচৰিত মানস ইমান জনপ্ৰিয় হৈছিল যে বহুতে তেওঁক বাল্মীকিৰ লগতো তুলনা কৰিছিল। উত্তৰ পূব ভাৰতত এই ধৰ্মীয় আন্দোলনৰ অন্যতম হোতাস্বৰূপ আছিল চৈতন্যদেৱ। যে তেওঁ কাশী বৃন্দাবন মথুৰা আদি বিভিন্ন ধৰ্মীয় স্থানবোৰ পৰিভ্ৰমণ কৰি অৱশেষত আমাৰ বংগদেশত থিতাপি লৈছিল আৰু তেওঁ একেধৰণে জাতি ভেদ উচ্চ নিচ আদি পৰিহাৰ কৰি একে মানৱ জাতি হিচাপে একত্ৰিত হ'বলৈ সকলোকে আহ্বান জনাইছিল। আকৌ আমাৰ অসমত শ্ৰীমন্ত শংকৰদেৱে বিভিন্ন ধৰ্মীয় শাস্ত্ৰবোৰ অধ্যয়ন কৰিছিল, তাৰ পৰা তেওঁ জ্ঞান আহৰণ কৰিছিল। তেওঁ সত্য সততা আৰু অহিংসা নীতিত বিশ্বাস ৰাখিবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছিল আৰু সেই সময়ত আমাৰ গোটেই অসমীয়া সমাজখন সাংস্কৃতিক ব্যৱস্থাৰ জৰিয়তে একত্ৰিত কৰি অসমীয়া হিচাপে জাতিটোক আগবঢ়াই নিয়াৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱৰ চেষ্টা আমি সকলোৱে জানো। তেওঁ অংকীয়া নাট সৃষ্টি কৰিছিল, তেওঁ বৰগীতসমূহ লিখিছিল। গতিকে আমাৰ সাংস্কৃতিক জগতৰ প্ৰতি বা আমাৰ সেই সময়ৰ অসমীয়া জাতিৰ প্ৰতি শংকৰদেৱৰ অৱদান আমি সকলোৱে জানো। এই মানচিত্ৰখনৰ সহায়ত সেই সময়ত ভাৰতৰ কোন কোন ঠাইত কোন কোন সাধু সন্ত ব্যক্তিয়ে ভক্তিবাদী আন্দোলনৰ গুৰি ধৰিছিল বা ভক্তিবাদৰ প্ৰচাৰ কৰিছিল তাৰ বিষয়ে কিছু আভাস লওঁ আহা। সেই সময়ত তামিলনাডুত ৰামানুজে, কেৰেলাত শংকৰাচাৰ্যই, কৰ্ণাটকত নামদেৱে, অন্ধ্ৰপ্ৰদেশত ৰামদাসে, ঠিক সেইদৰে মহাৰাষ্ট্ৰত একনাথ, জ্ঞানদেৱ আৰু তুকাৰামে, মধ্যপ্ৰদেশত ৰামানন্দ, কবিৰ, বল্লভাচাৰ্য আৰু তুলসীদাসে, ৰাজস্থানত দাদু দয়াল আৰু মীৰাবায়ে, পঞ্জাৱত গুৰু নানকে, উত্তৰ প্ৰদেশত সুৰদাসে আৰু পশ্চিমবংগত চৈতন্যদেৱে আৰু আমাৰ অসমত শ্ৰীমন্ত শংকৰদেৱে এই ভক্তিবাদী আন্দোলনৰ প্ৰচাৰ কৰিছিল। যে এই ভক্তিবাদী আন্দোলন আৰু চুফিবাদী আন্দোলন এই দুধৰণৰ আন্দোলনৰ মূল উদ্দেশ্য এটা আছিল যে মানৱ প্ৰেমৰ জৰিয়তে ভগৱান বা আল্লাহ পাব পাৰি, তাৰ কাৰণে বিশেষ আড়ম্বৰতাৰ কোনো প্ৰয়োজন নাই বুলি
বিশ্বাস কৰিছিল তেওঁলোকে যে এই ভক্তিবাদী আন্দোলনে যে অকল আধ্যাত্মিক দিশত প্ৰভাৱ পেলাইছিল তেনেকুৱা নহয়, ভাৰতবৰ্ষৰ সামাজিক ক্ষেত্ৰতো এই আন্দোলনে যথেষ্ট প্ৰভাৱ পেলাবলৈ সক্ষম হৈছিল। সমাজৰ পৰা ধনী দুখীয়া উচ্চ নীচ না এইবোৰ ভেদাভেদ আঁতৰি গৈছিল। মানৱ জাতি হিচাপে মানুহে একত্ৰিত হ'বলৈ আৰম্ভ কৰিছিল আৰু এইকাৰণে বহুতে এই ভক্তিবাদী আন্দোলনক এক জনজাগৰণ, এক সামাজিক জাগৰণ হিচাপেও অভিহিত কৰিব বিচাৰে। যিয়ে নহওক এইটো আমি স্বীকাৰ কৰিব লাগিব যে এই ভক্তিবাদী আন্দোলনৰ ফলত ভাৰতবৰ্ষৰ সাহিত্য সংস্কৃতি আৰু সামাজিক ক্ষেত্ৰত এক ব্যাপক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছিল আৰু ইয়াৰ ফলত সমগ্ৰ ভাৰতীয় জাতি একত্ৰিত হৈছিল আৰু তাৰ লগতে বিভিন্ন অঞ্চলত আঞ্চলিক ভাষাৰ যিটো প্ৰচলন বা উত্থান এই ভক্তিবাদী আন্দোলনৰ এক অন্যতম বৈশিষ্ট্য আছিল বুলি আমি ক'ব পাৰোঁ। অনুশীলনীৰ দুটামান প্ৰশ্ন আমি বাছি লৈছিলোঁ। প্ৰথমটো হৈছে ভক্তিবাদ বুলিলে কি বুজা? ভক্তিবাদ আন্দোলন গঢ়ি উঠাৰ দুটা কাৰণ কি কি? ইয়াৰ উত্তৰটো আমি এনেকৈ লিখিব পাৰোঁ যে ভগৱানৰ লগত মানৱ আত্মাৰ মিলন, ঈশ্বৰৰ প্ৰতি অগাধ প্ৰেম তথা ভক্তিৰ ওপৰত গুৰুত্ব দি মহাপুৰুষসকলে যি মতবাদৰ সৃষ্টি কৰিছিল সেয়াই ভক্তিবাদ। তাৰপাছত যে ভক্তিবাদ আন্দোলন গঢ়ি উঠাৰ দুটা কাৰণ হ'ল সেই সময়ৰ হিন্দু ধৰ্মৰ কঠোৰ নীতি নিয়ম, জাতিভেদ প্ৰথা ইত্যাদি, আৰু মধ্যযুগত ভাৰতবৰ্ষত নতুন সংস্কাৰধৰ্মী মনীষীৰ আবিৰ্ভাৱ। দ্বিতীয় এটা প্ৰশ্ন লৈছিলোঁ, দিব্য প্ৰবন্ধম বুলিলে কি বুজা? উত্তৰ হৈছে আলভাৰসকলৰ গীত মাত মৌখিক সাহিত্যৰ সংকল্পিত ৰূপকে দিব্য প্ৰবন্ধম বোলে। তৃতীয় এটা প্ৰশ্ন আমি লৈছোঁ, ৰামচৰিত মানস কোনে ৰচনা কৰিছিল? উত্তৰ হৈছে তুলসীদাসে ৰামচৰিত মানস ৰচনা কৰিছিল। চতুৰ্থতে আমি দুটা খালী ঠাই লৈছোঁ। ক শংকৰাচাৰ্য আছিল ডেছ বিশ্বাসী অদ্বৈতবাদ। খ তুলসীদাসক ডেছ বুলি গণ্য কৰিছিল। বাল্মীকিৰ অৱতাৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ সমাজ বিজ্ঞানৰ যিটো ৯ নম্বৰ পাঠ নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান, এই পাঠটোৰ আলোচনা ইমানখিনিয়ে আছিল। পাঠটোৰ অনুশীলনীৰ কিছু প্ৰশ্ন আমি কৰি দিছোঁ। বাকী যিখিনি প্ৰশ্ন আছে তোমালোকে ভালদৰে উত্তৰ কৰি ল'বা। আৰু পাঠটোৰ আৰম্ভণিতে যিদৰে আমি বৰগীতৰ কলি এটিৰে আৰম্ভ কৰিছিলোঁ, আহা শেষত আমি কবিৰ দাসৰ দোহা এফাকি শুনি আজিৰ আমাৰ এই পাঠটোৰ আলোচনাৰ অন্ত কৰোঁ। নমস্কাৰ। दुख में सुमिरन सब करे, सुख में करे न कोई। दुख में सुमिरन सब करे, सुख में करे न कोई। जो सुख में सुमिरन करे तो दुख काहे होए, कबीरा तो दुख काहे